নমস্কাৰ। বিধানসভা বিশেষ অধিৱেশন চলি আছে আৰু এই অধিৱেশনৰ মাজতে বিধায়ক অখিল গগৈক কথা ক'বলৈ নিদিয়া অভিযোগ উঠিছে আৰু অভিযোগ প্ৰতি অভিযোগ মাজতে আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়ক অখিল গগৈ ডাঙৰীয়াক এদিনৰ বাবে মুখ্যমন্ত্ৰী হ'বৰ বাবে প্ৰস্তাৱ দিছে। হয়, ডাঙৰ ঘটনা, বিগ ব্ৰেকিং বুলি ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়ক অখিল গগৈ ডাঙৰীয়াক এদিনৰ বাবে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে প্ৰস্তাৱ দিছে। আৰু যদি অখিল গগৈ ডাঙৰীয়াই এই প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়াহ'লে আপোনালোকে ভাবকচোন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঠিকনা ক'ত হ'ব। নায়ক চিনেমাখনলৈ মনত পৰিছে যে উমেশ পুৰীয়ে অনিল কাপুৰক যি ধৰণে এদিনৰ বাবে মুখ্যমন্ত্ৰী বনাইছিল আৰু তাৰ পিছত উমেশ পুৰীৰ ঠিকনা কি হৈছিল। আজি মুখ্যমন্ত্ৰীয়ে যদি বিধায়ক অখিল গগৈ ডাঙৰীয়াক এদিনৰ বাবেও যদি মুখ্যমন্ত্ৰী আসনখন দিয়ে তেতিয়াহ'লে আপোনালোকে ভাবক, আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামত জনাওক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঠিকনা ক'ত।